মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ HSLCৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়নৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে MCQ আৰু আগন্তুক আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনী দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াত 1 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিত কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত মফট মিলছ অসমলৈ আহিছিল? ইয়াৰ উত্তৰত হ'ব 1853 চনত মফট মিলছ অসমলৈ আহিছিল। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে কেয়াসকল কোন আছিল? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মোৱামৰীয়া সম্প্ৰদায়ৰ লোক আছিল। কেয়াসকল মোৱামৰীয়া সম্প্ৰদায়ৰ লোক আছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰত হ'ব অসমত 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানে নেতৃত্ব দিছিল। কোনে? 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানে নেতৃত্ব দিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? ইয়াৰ উত্তৰত হ'ব 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কন্দবেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? ইয়াৰ উত্তৰত হ'ব মণিৰাম দেৱানক মধুমাল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। কোনে? মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে মণিৰাম দেৱানৰ লগত কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? ইয়াৰ উত্তৰত হ'ব মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাৰ ফাঁচীকাঠত ওলমিব লগা হৈছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কেপ্টেইন হলৰিডেই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতা 2টাৰ কাৰণ হ'ল ক অসমৰ বিদ্ৰোহীসকল সংখ্যা তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল। তাৰপিছত খ অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাৰ ব্যৰ্থ হৈছিল। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰত হ'ব 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ কৰ প্ৰৱৰ্তন কৰা হৈছিল। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ উল্লেখ কৰা। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ হ'ল ক কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকক উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। খ দুৰ্ভিক্ষ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে লেফটেনেণ্ট ছিংগাৰ কোন আছিল? ইয়াৰ উত্তৰত হ'ব লেফটেনেণ্ট ছিংগাৰ নগাঁও জিলাৰ সহকাৰী আয়ুক্ত বা উপায়ুক্ত আছিল। লেফটেনেণ্ট ছিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে ফুলগুৰিৰ ধোৱা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰত হ'ব ফুলগুৰিৰ ধোৱা 1861 চনত
সংগঠিত হৈছিল। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে লাচিমা ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব লাচিমা উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব লাচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে পথৰুঘাটৰ কৃষকৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। তাৰপিছত 18 নম্বৰ কুৱেশ্যনত দিয়া আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ব 1861 চনত জয়ন্তী বিদ্ৰোহৰ উকিয়াং নৱাৰ নেতৃত্ব দিছিল। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ব 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ সম্বোধন কছাৰীয়ে নেতৃত্ব দিছিল। 20 নম্বৰ কুৱেশ্যনত দিয়া আছে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। তাৰপিছত 21 নম্বৰ কুৱেশ্যনত দিয়া আছে JW কুইণ্টনক কোনে হত্যা কৰিছিল? ইয়াৰ উত্তৰ হ'ব JW কুইণ্টনক 1891 চনত হত্যা কৰিছিল। ইয়াত কি দিছে JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1891 চনত। তাৰপিছত দীঘল প্ৰশ্ন উত্তৰ ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে 1857 পৰা 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব বিভিন্ন কাৰণত অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহৰ কাৰণ আছিল 1. অসমৰ বিদ্ৰোহীসকল সংখ্যা তাকৰীয়া আছিল। ইয়াৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল। 2. বিদ্ৰোহৰ নেতাসকল সময়ৰ জ্ঞান নাছিল, গতিকে প্ৰস্তুতিবোৰ কাৰ্যকাৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। 3. মণিৰাম দেৱানৰ বিদ্ৰোহীস্থলীৰ পৰা দূৰত অৱস্থান কৰিছিল, ফলত প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল। 4. বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ আছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানৰ আচল নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেত মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণৰ অসমীয়া জনগণেই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱকাশত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতেই তেওঁ চিন্তাদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছৰ মালিকাধীন অসমৰ টি অৰ্থাৎ চাহ কোম্পানীত যোগদান কৰে, কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰগ্ৰস্ত হৈ পৰে। তাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ অসমৰ পৰা ব্ৰিটিছ শাসন ওলমাই অসম ৰজা পূৰ্ণানন্দ সিংহৰ নাতি গন্ধৰ্বচৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। 1853 চনত কলিকতাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফদ মিলছেই অসমৰ প্ৰশাসনৰ ব্যৱহাৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমত আহিছিল। তেতিয়া মণিৰাম দেৱানক 2খন আৰ্জি পেছ কৰিছিল। এখন তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল
তেখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে মিলনৰ প্ৰতিবেদনে মণিৰাম দেৱানে আশা ধূলিসাৎ কৰিছিল আৰু তেওঁৰ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়ে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমূহ সমৰলৈ নগৈ 1857 চনত প্ৰথম ভাগত কলিকতাত যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেছ কৰে, কিন্তু বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল। সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন সূত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলেই বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। বাহাদুৰ গাঁওবুঢ়া, ফাৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকেই মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়, কিন্তু দুৰ্ভাগ্যক্ৰমে অৱশেষত চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগতে তেওঁক ফাঁচি দিয়ে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, কি কাৰণত অসমত 1857 পৰা 1858 চনৰ বিদ্ৰোহত ব্যৰ্থ হৈছিল আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব, প্ৰথমে এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, তেওঁলোকৰ বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকাৰী কৰিব পৰা নাছিল। আৰু তৃতীয়তে, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেওঁ ধৰা পৰে। আৰু চতুৰ্থতে, ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনা আগতীয়াকৈ উমান পাইছিল আৰু সেইমতেই বিদ্ৰোহৰ মষিমূৰ কৰিছিল। আৰু পঞ্চমতে, বিদ্ৰোহীৰ সংখ্যা যথেষ্ট কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। আৰু ষষ্ঠতে, ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহী শৈলীৰ পৰা বহু নিলগত ৰাখিছিল। মণিৰাম দেৱানৰ কলিকতাত থাকি তাৰ পৰা চিঠি পত্ৰ আৰু আদেশ পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল। সপ্তমতে, ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ বিদ্ৰোহত যোগান কৰা নাছিল। ইয়াৰ ফলত বিদ্ৰোহৰ শক্তি কমি আহিছিল। অষ্টমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয় ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছৰ তেওঁলোকৰ কাৰ্যপন্থাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনাত ব্যৰ্থ হৈছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব, 1857 চনৰ বিদ্ৰোহৰ এক বিশেষ গুৰুত্ব আছে। এই বিষয়ে উল্লেখ কৰা হ'ল। 1. 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ কৰ্টৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। 2. 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ পৰা। আৰু 3. অসমত হিন্দু আৰু মুছলমানৰ এই দুটা প্ৰধান সম্প্ৰদায় একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবাদৰ বিকাশত ইন্ধন যোগাইছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, ফুলগুৰি ধোৱাৰ ওপৰত এটি টকা লিখা। ইয়াৰ উত্তৰত হ'ব, ব্ৰিটিছ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজেই কৰা প্ৰথম বিদ্ৰোহটোৱেই হ'ল ফুলগুৰি ধোৱা। 1861 চনত ফুলগুৰি ধোৱা সংঘটিত হৈছিল। ফুলগুৰি হ'ল তিৱা জনগোষ্ঠীৰ এখন গাঁও য'ত আফু খেতি বৃহৎ পৰিমাণত হয়, কিন্তু চৰকাৰে এই আফু খেতি বন্ধ কৰিছিল কিয়নো তেওঁলোকে নিজে তৈয়াৰ কৰা কানি বিক্ৰী কৰিব। ইয়াৰ পিছতেই কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকেই ফুলগুৰিত ৰাইজমেল পাতিছিল। নগাঁৱৰ উপযুক্ত হাৰ্বাৰ্ট কেন্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজৰ অধিক ক্ষোভিত হৈ পৰিছিল। ৰাইজমেলত প্ৰথম দিনতেই
প্ৰথম দিনাখন সমবেত প্ৰায় 1000 লোক লাঠিৰে সৈতে সজ্জিত আছিল। হাৰ্বাৰ্টছ কাঞ্চে তেওঁৰ সহকাৰী উপযুক্ত ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজৰ এই প্ৰতিবাদৰ উদ্দেশ্য জনাৰ পিছত ৰাইজক এক প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ছিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজৰ আৰু ছিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তেই বাবু কৈৱাৰ্ট নামৰ এজন মাছমৰীয়াই ছিংগাৰৰ মূৰত কোবায়। ছিংগাৰ মাটিত ঢলি পৰে আৰু হিতাতেই মৃত্যুবৰণ কৰে। আন পুলিচ বাহিনী ভয়তে সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে। এই ঘটনাটোকে ইতিহাসৰ ফুলগুৰি ধোৱা নামেৰে অভিহিত কৰা হৈছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে 1894 চনৰ 1894 চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা। 1861 চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। 1892 চনত অসমৰ চিফ কমিছনাৰ ৱাৰ্ডে খাজনাৰ হাৰ পূৰ্বতকৈ 100% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰ পৰিণামস্বৰূপে 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা কেইবাটাও অঞ্চলৰ লোকেই খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজৰ অনুষ্ঠিত কৰি ৰাইজেই বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰৰ খাজনা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলিও ঘোষণা কৰিছিল। ইয়াৰ লগে লগেই কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলৰ ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল। 1893 চনৰ 24 ডিচেম্বৰত দিনা ৰঙিয়া বজাৰ লুটপাটেৰে বিদ্ৰোহৰ আৰম্ভণি হয়। 30 ডিচেম্বৰত ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু বাঞ্ছনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্দকীৰ নথি লুটপাট কৰে। সেইদিনা চৰকাৰৰ হস্তক্ষেপত পৰিশোধিত নিয়ন্ত্ৰণ হয়। কৃষকসকলৰ সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। 1894 চনৰ 8 জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুষ্ঠিত কৰিছিল। তাৰ পৰা 15 জন কৃষকক পুলিচে আটক কৰে। 10 জানুৱাৰীত পুনৰ অনুষ্ঠিত এখন ৰাইজমেলৰ বিভিন্ন মৌজাৰ প্ৰায় 3000 কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্ত জনায়। উপায়ুক্তক আলোচনাৰ বাবে এখন মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজনা দিয়া নহ'ব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰৱেশ চেষ্টা চলায়। উপায়ুক্ত মেক কেবে গুলীচালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই শ্মশান ত্যাগ কৰে। তাৰ পিছত উপায়ুক্তই এখন জাননী জাৰি কৰে আৰু তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও কাকো মেল অনুষ্ঠিত কৰিব নোৱাৰে বুলি নিৰ্দেশ জাৰি কৰে। উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজেৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজনা দিবলৈ ৰাজি কৰোৱাত লগতেই ৰাইটত শাস্তি সাহায্যৰ চেষ্টা কৰাইছিল। অৱশ্য চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰ হ'ব উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচীৰ মতে মংগলদৈ মহকুমাৰ কালাইগাঁও, মংগলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেলৰ অনুষ্ঠিত কৰাৰ পিছতে পথৰুঘাটৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3 দিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে।
ৰাইজ মেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতিক JD এণ্ডাৰছনক এই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমবেত বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষকক JR ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়। সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা ৱেৰিংটনক সমবেত 200 মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামান পিছত প্ৰায় 2000 মান কৃষকে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উৎসাহিত হোৱা জিলাধিপতিয়ে তেওঁক তৎক্ষণাতেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকলৰ তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলৰ তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিল উভতি ধৰিলে। তেনে অৱশেষত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত 15 জন মৃত্যু হয় আৰু 37 জন আহত হয়, কিন্তু বেচৰকাৰী হিচাপ মতে 140 জনৰ মৃত্যু হয় তথা 150 জন আহত হয়। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰ হ'ব জয়ন্তীয়া ৰাজ্যখন 1835 চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীন যেতিয়া জয়ন্তীসকল বিক্ষুব্ধ হৈ পৰে। ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল, কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই জনজাতি লোকসকলৰ মুকলিকৈ সামূহিকভাৱে মাছ ধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছৰ ৰাজহ সংগ্ৰহৰ বাট মোকলায়। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে ঘৰ কৰ উলিয়াইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল। প্ৰথমে ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তেই জোৱাইৰ তহচিলদাৰৰ জনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীপুৰ, মুলাগোল, জাফলং, চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়। 1861 চনত উকিয়াং নৱাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজাৰে বিদ্ৰোহ ঘোষণা কৰে। 1862 চনৰ 17 জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই চেৰাপুঞ্জী আৰু চেৰাপুঞ্জীৰ জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে। জয়ন্তীসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্যবাহিনী প্ৰজাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিৰক্ষাৰ অসংখ্য লোকক হত্যা কৰিছিল। জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহীসকলৰ শক্তি কমি আহিল। অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নৱা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলমায়। পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্বইচ্ছাই ব্ৰিটিছৰ ওপৰত আত্মসমৰ্পণ কৰে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ হ'ল ক 1890 চনত সিংহাসনত লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দোলনৰ সূচনা হয়। তেতিয়াৰে পৰা অসমৰ চিফ কমিছনাৰে এই কন্দোলনত অনাহতক হস্তক্ষেপ কৰে। খ 1990 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচ্যুত কৰি নিজেই ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওপৰত সহায় বিচাৰিছিল যদিও ইংৰাজে
কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিয়ে। গ সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহীৰ মূল নেতা টিকেন্দ্ৰজিতক দেশান্বিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। খ কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতৰ ইংৰাজৰ কথা মতেই দেশান্তৰিত কৰা কুলচন্দ্ৰক পক্ষ সম্ভৱ নহৈছিল। সেয়ে অসমৰ চিফ কমিশনাৰ J.W. কুইণ্টন আৰু 4জন বিষয়াই তেওঁৰ ধৰিবলৈ যোৱা স্বাধীনতা প্ৰয়াসী মণিপুৰ সকলেই আটাইকেইজনক হত্যা কৰে। সেই ঘটনাৰ পৰিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰত ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিতক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধী বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু কুলচন্দ্ৰৰ নিৰ্ধাৰণক দণ্ড দিয়া হয়। এই ঘটনাৰ পিছত ইংৰাজৰ নাবালকক চুৰন্ত্ৰক ৰজা হিচাপে ঘোষণা কৰি আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰিবলৈ লয়। তাৰপিছত দিয়া আছে চমু টোকা লিখা। ইয়াৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। ইয়াৰ উত্তৰত হ'ব 19বিংশ শতিকাত 30 আৰু 40 দশকত ভাৰতবৰ্ষৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক শক্তিশালী শাসক ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱসায়ৰে অৰ্থনীতি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱসায়ত চৰকাৰখনেই কেৱল কৰ কাটল সংগ্ৰহ কৰাতেই গুৰুত্ব দিছিল। দৰিদ্ৰ প্ৰজাৰ দুখ দুৰ্দশা মোচন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটল সংগ্ৰহৰ ব্যৱসায়ে অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰ লৈ ব্ৰিটিছৰ ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱসায়ে জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তাৰপিছত 2 নম্বৰ দি আছে মণিৰাম দেৱান। ইয়াৰ উত্তৰত হ'ব মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেত মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণৰ অসমীয়া জনগণেই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে 1826 চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছ অধীনতেই তেওঁৰ চিৰস্থায়ী আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানীত যোগদান কৰে। কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খড়গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত লয় যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱন উন্নতি নহয় আৰু সেয়া সম্ভৱ হ'ব পাৰে কেৱল অসম ৰাজতন্ত্ৰত পুনৰ প্ৰতিষ্ঠা হ'লেহে। তাৰ পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসনৰ ৰূপ পাই আহোম ৰজা পূৰ্ণানন্দ সিংহৰ নাতি কন্দবেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠিত কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে বহুবাৰ চৰকাৰৰ ওপৰত অৱগত কৰাৰ পিছতো বিফল হৈ তেওঁলোকে সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল সেয়ে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ 1857 চনৰ প্ৰথম ভাগত কলিকতা যায় আৰু কন্দবেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেছ কৰে। কিন্তু বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল। কলিকতাত থকাৰ সময়তে দেশজুৰি আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমত ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসনৰ ওলোৱাৰ কথা চিন্তা কৰিলেই। তেওঁ কলিকতাৰ পৰা কিছু গোপন সূত্ৰ যোৰহাটত থকা কন্দবেশ্বৰ সিংহ আৰু অন্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল।
পৰিকল্পনা মতে আহোম ৰজা কন্দবেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলেই বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। কিন্তু দুৰ্ভাগ্যক্ৰমে 1857 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰাইডে মণিৰাম দেৱানৰ লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়। তাত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। অতি কম সময়ৰ ভিতৰত কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়ায়। অৱশেষত চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচি দিয়ে। 3 নম্বৰত দিয়া গৈছে ফুলগুৰি ধাৱা। 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমৰ ফটপাটিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিবলৈ ৰাইজৰ আক্ৰোশ বাঢ়িল। বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চৰ চাপৰিত মাটিৰ খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত নগাঁও জিলাৰ ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰহাটত আৰু তলতে 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বাধীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত অস্ত্ৰৰ ইংৰাজৰ বাহিনীৰ নিৰ্বিচাৰ গুলীচালনা কৰে আৰু 39 জনৰ নিৰীহ কৃষকৰ মৃত্যু হয়। 66 জন লোকক আটক কৰি ইয়াৰে 32 জনক কলাপানীত প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন 15 জন লোকক নৃশংসভাৱে হত্যা কৰে। 4 নম্বৰত দিয়া আছে লছিমাৰ কৃষক বিদ্ৰোহ। ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধুনিক কৰ সংগ্ৰহৰ পৰিণতিৰ প্ৰতিবাদ স্বৰূপে অসমৰ ঠায়ে ঠায়ে ৰাইজমেলৰ অনুষ্ঠিত হৈছিল। বজালীৰ এনে অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেল কৃষকসকলক সচেতন কৰি তুলিছিল। 1894 চনৰ 21 জানুৱাৰীৰ দিনা বঙালী বজাৰৰ অঞ্চলৰ সৰু ক্ষেত্ৰী মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতেই ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাৰ মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এই দলটোৱে ঘটনাৰ লগতে জড়িত থকা 75 জন লোকক আটক কৰি অসহায় শিবিৰলৈ আনে। প্ৰায় 3000 লোকৰ এটা দলে শিবিৰ জ্বলাই দিয়ে আৰু ভাবুকি দিয়াত বন্দীসকলে লুকুৱাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাব লৈ সৈন্য সামন্ত লৈ পুনৰ 59 জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। 25 তাৰিখৰ দিনা বন্দীসকলক মোকলাই দিয়াৰ দাবীত 6000 ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপযুক্তৰ হাতত অৰ্পণ কৰা হয়। উপযুক্ত ছয়মান নহল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়ালে। পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত আনুমানিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত জুবলি বান্ধি তেওঁলোকৰ হতুৱাই হাল টনোৱা হয়। 16 জনক শ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতাৰ হাইকোৰ্টৰ নিৰ্দেশ অপৰাধীসকলক কিছু শাস্তি লগাব হয়। 5 নম্বৰত দিয়া আছে পথৰুঘাটৰ ৰণ। কামৰূপৰ দৰেই দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেলৰ আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মংগলদৈ মহকুমাৰ কলাইগাঁও, মংগলদৈৰ ঝিপাঝাৰ আৰু পথৰুঘাটৰ তহচিলৰ কৃষকসকলে মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3দিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিছিল। ৰাইজমেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.ডি. এণ্ডাৰছনক এই সম্পৰ্কে অৱগত কৰে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে যে পুলিচ অধীক্ষক জে.আৰ. ৱাৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়।
সমবেশিত পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনৰ সমবেত 200 মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতি ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামান পিছত প্ৰায় 2000 মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজৰ আহি জিৰণি শিবিৰত উৎসাহিত হোৱা জিলাধিপতিয়ে তেওঁলোকক তৎকালেই পাৰ হোৱাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাৰ পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলৰ তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতেই উত্তেজিত ৰাইজে লাঠি কামি মাটিৰ দৰিৰে উভতি ধৰিলে। এনে অৱসাদত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত 15 জনৰ মৃত্যু হয় আৰু 37 জন আহত হয়, কিন্তু বেচৰকাৰী হিচাপত 140 জনৰ মৃত্যু হয় আৰু 150 জন আহত হয়। 6 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ কৃষক বিদ্ৰোহৰ গুৰুত্ব। উত্তৰত হ'ব অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেদৰেই যদিও 1857 চনৰ অসমত হোৱা বিদ্ৰোহৰ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, তথাপি অসমলৈ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগতেই অসম জড়িত হৈছিল। 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি। অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ৰ একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশ বা ইন্ধন যোগাইছিল। 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সামগ্ৰীৰ দৰেই অসমীয়া সামগ্ৰীয়েও মৈৰাম দেৱান আৰু সহযোগীসকলৰ কৰ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। ৭ টিকেন্দ্ৰজিৎ 1890 চনত সিংহাসনত লাভ কৰাৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালৰ এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়াৰ অসমত চিফ কমিছনাৰ সেই কন্দলৰ অনাহতক হস্তক্ষেপ কৰে। 1990 চনৰ 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সূৰচন্দ্ৰক সিংহাচ্যুত কৰি নিজেই ৰজা হয়। সূৰচন্দ্ৰই ইংৰাজৰ ওপৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক সেই ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়মতে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহী মূল নেতা টিকেন্দ্ৰজিতক দেশান্বিত কৰিবলৈ ইংৰাজ চৰকাৰে কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, কিন্তু দেশৰ স্বাধীনতাৰ বাবেই সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিতৰ ইংৰাজৰ কথা মতেই দেশান্বিত কৰা কুলচন্দ্ৰৰ পক্ষে সম্ভৱ নহৈছিল। সেয়ে অসমৰ চিফ কমিছনাৰ JBW কুইণ্টনক আৰু 4জন বিষয়াৰ তেওঁক ধৰিবলৈ যোৱা স্বাধীনতা প্ৰয়াসী মণিপুৰীয়াসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰত ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিতক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধী বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।